हेलो फ्रेंड्स गाँवरे जेहेतु मानुह पुखुरी एटु चाওক पुखुरीत माछ धरि खाওঁ আৰু মানুহে কয় বহুত টেষ্টি বোলে আৰু তাৰ পাৰে পাৰে মাজতে শাক পাচলি কৰিছোঁ আৰু মানুহবোৰে কয় এই পুখুৰী মাছবোৰনো খুব টেষ্টি খাবলৈ আমাৰ কাৰণ ৰ'দঘাই পুখুৰী যে তাৰ পৰা পুখুৰীটো ঢাপটোৰ মাজে মাজে শাক পাচলি কৰি দিছোঁ তাৰে অকণমানো সাৰ দিয়া নাই আজি তাৰে ডাংপতি ছিঙিবলৈ আহিছোঁ মই নিজে কৰিছোঁ দেই আপোনালোকে চাব এয়া চাওকচোন ডাংপতি সাৰ চাৰ দি কৰা নাই দেই এইবিলাক গোবৰ দিছোঁ ছাগলীকো দিছোঁ তেনেকৈ ইয়াৰ ৰঙালাও হৈছে সেইকাৰণে আজি ভাবিছোঁ ডাংপতি নি খামগৈ আৰু ছিঙো বুলি ভাবিছোঁ যিহেতু আমাৰ সাৰ চাৰ নিদিয়াকৈ কৰি খাব লাগে ন তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু সেই হেতুকে সাৰ নিদিয়াকৈ এয়া ডাংপতি কৰিছিলোঁ আৰু চাওকচোন সাৰ নিদিয়াকৈ ডাংপতি খেতি কৰিয়ে খাব পৰা হৈছোঁ গোবৰ দিছোঁ আৰু জৈৱিক সাৰ যিবিলাক দিছোঁ কোনো ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ কৰা নাই আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে এনেও অপকাৰে হয় এইবোৰ ফুল ফুলিছে আৰু লাগিব এবাৰ এইডাল ছিঙোগৈ ওপৰত চাওকচোন এয়া হ'ল চাওক এয়া ৰঙালাও চাওকচোন ৰঙালাও কলি আছে চাব দেই এইবোৰ মই নিজে কৰিছোঁ এইবোৰ খেতি ছোৱালী মানুহ হৈও মই দুই এক কৰি থাকোঁ আৰু যিহেতু জানো কিছুমান আন হেৰি হ'বলৈ মানে কি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা আজিকালি কিমান দৰৱ প্ৰয়োগ কৰে সেইকাৰণে এইবিলাক কৰিছোঁ গোটেই নিটো কলি ধৰিছে মেলিছে আৰু আশীৰ্বাদ কৰিব যাতে ধুনীয়াকৈ হয় এজোপা লাগিছিলে ডাংপতি এজোপা ছিঙি কৰি নি আৰু খালোঁ আমি বিলাহী দিছোঁ এইফালে এজোপা পানীলাও আছে আৰু চাওকচোন এইবিলাক মান ধনিয়া ধেৰ হৈ গৈছে আৰু এইবিলাক মান ধনিয়া হৈ গৈছে মাংসত দি খাবলৈ মান ধনিয়া ঘৰতে কৰি ৰাখিছোঁ